नमस्कार प्रिय दर्शक पुनर एबार आपनालोक सकलोके एटा नतुन भिडिओলৈ आमार चेनेলৰ आंतरिक स्वागतम जनाइছো। प्रिय दर्शक समागत 2025 वर्ष नववर्षলৈ মাজত মাথো আৰু কেইটামান দিন বাকি। 2025 বৰ্ষৰ প্ৰথম দিনটো অৰ্থাৎ 1 জানুৱাৰীৰ দিনা বুধবাৰৰ দিনটোৰ পৰাই মা লক্ষ্মী আৰু ভগৱান গণেশৰ কৃপাত এই সাত ৰাশিৰ ভাগ্যৰ দুৱাৰ মুকলি হ'বলৈ গৈ আছে তেওঁলোকৰ আগন্তুক বছৰটোৰ বাবে। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মা লক্ষ্মী আৰু ভগৱান শ্ৰী গণেশৰ কৃপাত কোন সাত ৰাশিৰ ভাগ্যৰ দুৱাৰ মুকলি হ'ব আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম। যদিহে প্ৰিয় দৰ্শক এই সাত ৰাশিৰ ব্যক্তিৰ ভিতৰত আপোনাৰ ৰাশিটো আছে অৰ্থাৎ আপুনিও আছে তেন্তে আপোনাৰো ভাগ্যৰ দুৱাৰ মুকলি হ'বলৈ গৈ আছে মা লক্ষ্মী আৰু ভগৱান শ্ৰী গণেশৰ কৃপাত। সেইবাবে আপুনি আজিৰ এই ভিডিঅ'টো শেষলৈকে চাই থকাটো জৰুৰী। আপোনাৰ ৰাশিটো আছে নে নাই এই সাত ৰাশিৰ ভিতৰত আপোনাৰো নিশ্চয় জানিবলৈ মন গৈছে। গতিকে প্ৰিয় দৰ্শক আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আপোনাৰ নিজৰ ৰাশিটো যদি এই সাত ৰাশিৰ ভিতৰত আছে তেন্তে আপুনি চমৎকাৰী ফল লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব আগন্তুক 2025 বৰ্ষটোত। 1 জানুৱাৰী বুধবাৰৰ দিনটোৰ পৰাই মহাসংযোগ স্থাপন হ'বলৈ গৈ আছে লক্ষ্মী দেৱী আৰু ভগৱান শ্ৰী গণেশৰ কৃপাত এই সাত ৰাশিৰ ভাগ্যৰ দুৱাৰ মুকলি হ'ব। এই সাত ৰাশিৰ ব্যক্তিসকলে জীৱনত পাব সুফল। এই সাত ৰাশিৰ বাহিৰে যি 5 ৰাশি আছে সেই 5 ৰাশিৰ জাতক জাতিকাসকলেও বুধবাৰৰ দিনটোত যিহেতু নতুন বছৰটো আৰম্ভ হৈছে এই নতুন বছৰৰ প্ৰথম দিনটো অৰ্থাৎ 1 জানুৱাৰীৰ দিনা আপুনি এটা কাম কৰাটো খুবেই জৰুৰী। এই সাত ৰাশিৰ লগতে বাকি 5 ৰাশিও এই কামটো কৰাটো জৰুৰী। অৰ্থাৎ জ্যোতিষ শাস্ত্ৰত যি 12টা ৰাশি আছে এই 12টা ৰাশিয়ে এই কামটো এই দিনটোত কৰাটো জৰুৰী। এই কামটো যদি আপুনি বছৰৰ প্ৰথম দিনটোত অৰ্থাৎ বুধবাৰৰ 1 জানুৱাৰীৰ দিনটোত আপুনি কৰিব পাৰে তেতিয়া আপুনি গণপতি বাপ্পাৰ লগতে আপুনি আপোনাৰ ইষ্ট দেৱতাৰ পৰম কৃপা দৃষ্টি লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। আপুনি আগন্তুক বছৰটোত সুফল পাব পাৰিব যদি আপুনি বছৰৰ প্ৰথম দিনটোত এনে কাম কৰিব পাৰে। সেইবাবে আপুনি কি কাম কৰিব, আপুনি কি কাম কৰি আগন্তুক বছৰটোত আপোনাৰ দিনবোৰ ভাল কৰিব, আপোনাৰ জীৱনলৈ ভাল ফল আনিব, ভিডিঅ'টো আপুনি শেষলৈকে চোৱাটো খুবেই জৰুৰী। ভিডিঅ'টো আপুনি আপোনাৰ ৰাশিটো জনাৰ পাছতে আপুনি স্কিপ কৰি কাটি নিদিব। ভিডিঅ'টো আপুনি শেষলৈকে চাব। আমি প্ৰথমে আপোনাক ৰাশি 7টাৰ বিষয়ে জনাম, তাৰ পিছত আমি আপোনালোকক এই পবিত্ৰ দিনটোত অৰ্থাৎ বছৰৰ প্ৰথম দিনটোত আপুনি কি কাম কৰিব, কি কাম কৰিলে সুফল পাব পাৰিব আগন্তুক বছৰটোত তাৰ বিষয়ে আমি তাৰ পিছত জনাম। গতিকে ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি লক্ষ্মী দেৱী আৰু ভগৱান শ্ৰী গণেশৰ নাম ভক্তি মনেৰে কমেন্ট সেকশনত স্মৰণ কৰি লগতে তেওঁলোকৰ নামত আপুনি ভিডিঅ'টোত এটা লাইক কৰি ল'ব বুলি আশা কৰিলো। তেন্তে প্ৰিয় দৰ্শক বেছি পলম নকৰি বলক আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জানো 2025 বৰ্ষৰ প্ৰথম দিনটো অৰ্থাৎ 1 জানুৱাৰী বুধবাৰৰ দিনটোৰ পৰাই মা লক্ষ্মী আৰু ভগৱান শ্ৰী গণেশৰ কৃপাত কোন সাত ৰাশিৰ ভাগ্য মুকলি হ'ব দুৱাৰ। আহক তেন্তে আমি জানি লওঁ। তাৰ পিছত আপোনালোকক জনাম আপোনালোকে এই বছৰৰ প্ৰথম দিনটোত কি কাম কৰিব। অনুগ্ৰহ কৰিছো আপুনি ভিডিঅ'টো আধৰুৱা নকৰিব। আধৰুৱা কৰিলে আপুনি আগন্তুক বছৰটোত সুফল পাব নোৱাৰিব। প্ৰিয় দৰ্শক ভগৱান শ্ৰী গণেশক বিশ্বাস কৰা হয় যে প্ৰথম পূজনীয় দেৱতা বুলি গণ্য কৰা হয়। ভগৱান শ্ৰী গণেশৰ আশীৰ্বাদ থাকিলে ঘৰত ভাল কাম আৰু লাভ বৃদ্ধি হয়। লগতে দেৱী লক্ষ্মী হৈছে ধন সম্পত্তিৰ দেৱী। যাৰ ওপৰত মা লক্ষ্মীৰ কৃপা দৃষ্টি থাকিব সেই ব্যক্তিয়ে ধন সম্পত্তিৰে জীৱনত ভৰাই তুলিব পাৰে। জ্যোতিষ শাস্ত্ৰৰ মতে 2025 বৰ্ষৰ 1 জানুৱাৰী বুধবাৰৰ দিনাৰ পৰা সাত ৰাশিৰ ওপৰত মা লক্ষ্মী আৰু ভগৱান শ্ৰী গণেশৰ বিশেষ কৃপা দৃষ্টি পৰিবলৈ গৈ আছে। মা লক্ষ্মী আৰু ভগৱান গণপতি বাপ্পাই তেওঁলোকৰ প্ৰতিটো সংকটৰ পৰা ৰক্ষা কৰিব গোটেই বছৰ জুৰি।
এই ৰাশিৰ জীৱনলৈ সুখ সমৃদ্ধিৰে ভৰাই তোলাৰ যোগ সৃষ্টি হৈছে। বছৰৰ প্ৰথম দিনটোৰ এই সময়খিনিত এক মহাসংযোগ স্থাপন হৈছে, শুভ সংযোগ সৃষ্টি হৈছে। এই শুভ সময়ত যদি আপুনি গণপতি বাপ্পাৰ প্ৰিয় বস্তু আনিব পাৰে ঘৰলৈ বা গণপতি বাপ্পাৰ এখন মূৰ্তি আনিব পাৰে তেন্তে অত্যন্ত শুভ। এই ৰাশিৰ ব্যক্তিসকলে ধনৱান হ'ব মা লক্ষ্মীৰ কৃপাত আগন্তুক বছৰটোত। তেওঁলোকৰ ঘৰত ধন সম্পত্তি বাঢ়িব। সনাতন ধৰ্মৰ মতে ভগৱান শ্ৰী গণেশৰ পূজাৰ বিশেষ মহত্ব আছে। সকলো দেৱ দেৱীৰ ভিতৰতে ভগৱান শ্ৰী গণেশে প্ৰথম স্থান লাভ কৰে। প্ৰথমতে ভগৱান শ্ৰী গণেশক পূজা অৰ্চনা কৰা হয়, তাৰ পিছতহে অইন দেৱতাক পূজা কৰা হয় বুলি ধৰ্মীয় শাস্ত্ৰত বিশ্বাস কৰা হয়। যিসকল ব্যক্তিয়ে সঁচা হৃদয়েৰে ভগৱান গণেশক স্মৰণ কৰিব বা পূজা কৰিব তেওঁলোকৰ জীৱনৰ সকলো দুখ কষ্ট ভগৱান শ্ৰী গণেশে দূৰ কৰে। বিশেষকৈ আপুনি বছৰৰ প্ৰথম দিনটো যিহেতু বুধবাৰে পৰিছে, ধৰ্মীয় শাস্ত্ৰৰ অনুযায়ী বুধবাৰৰ দিনটো ভগৱান শ্ৰী গণেশৰ নামত উৎসৰ্গা কৰা হয়। সেইবাবে আপুনি যদি এই দিনটোত ভগৱান শ্ৰী গণেশক পূজা কৰিব পাৰে লক্ষ্মী দেৱীৰ লগত, তেতিয়া আপুনি সুফল পোৱাটো একেবাৰে নিশ্চিত। ঈশ্বৰক পূজা কৰিলে আপুনি বিশেষ ফল লাভ কৰিব পাৰিব আগন্তুক বছৰটোত। প্ৰিয় দৰ্শক, কিংবদন্তীৰ অনুসৰি এবাৰ ভগৱান বিষ্ণুৱে মা লক্ষ্মীৰ সৈতে বৈকুণ্ঠত আলোচনা কৰি আছিল। তেতিয়া দেৱী লক্ষ্মীয়ে ক'লে, মই ধন সম্পত্তি সৌভাগ্য আৰু সমৃদ্ধি প্ৰদান কৰোঁ। মোৰ কৃপাতেই ভক্তসকলে সকলো ধৰণৰ সুখ শান্তি লাভ কৰে, ধন সম্পত্তি লাভ কৰে। সেয়েহে মোক পূজা কৰাটো উত্তম। লক্ষ্মী দেৱীৰ কথাত অহংকাৰ আহিছিল। তাৰ পিছত ভগৱান বিষ্ণুৱে ভাবিলে যে দেৱীৰ মনত অহংকাৰ বৃদ্ধি হৈছে। দেৱীৰ মনৰ অহংকাৰ ভাঙিবলৈ সিদ্ধান্ত ল'লে ভগৱান বিষ্ণুৱে। তেতিয়া ভগৱান বিষ্ণুৱে ক'লে, হে দেৱী, তুমি শ্ৰেষ্ঠ, কিন্তু তথাপিও তোমাৰ সম্পূৰ্ণ নাৰীত্ব নাই। কাৰণ এগৰাকী নাৰীয়ে মাতৃত্ব সুখ নোপোৱালৈকে তেওঁ নাৰীত্বক অসম্পূৰ্ণ হৈ থাকে বুলি গণ্য কৰা হয় বুলি ভগৱান বিষ্ণুৱে লক্ষ্মী দেৱীক ক'লে। ভগৱান বিষ্ণুৰ পৰা এনে কথা শুনি মা লক্ষ্মী দুখী হৈ গোটেই দিনটো কথাখিনি ভাবি থাকিলে আৰু তাৰ পিছত মা পাৰ্বতীৰ আগত সকলো কথা প্ৰকাশ কৰিলে। তাৰ পিছত মা পাৰ্বতীয়ে পুত্ৰ গণেশক পুত্ৰ হিচাপে দেৱী লক্ষ্মীৰ হাতত গতাই দিলে। তাৰ পিছত সন্তান পাই অৰ্থাৎ ভগৱান শ্ৰী গণেশক পাই লক্ষ্মী দেৱী খুবেই সুখী হৈছিল। সম্পূৰ্ণ নাৰীত্ব লাভ কৰিলে লক্ষ্মী দেৱীয়ে আৰু আটাইতকৈ সুখী হৈছিল দেৱী লক্ষ্মী। আৰু সেইবাবে ভগৱান শ্ৰী গণেশৰ লগত লক্ষ্মী দেৱীক পূজা কৰিলে সুখ সমৃদ্ধি ধন সম্পত্তি সফলতা সমৃদ্ধি লাভ কৰিব পৰা যায়। সেইবাবে ভগৱান শ্ৰী গণেশ আৰু লক্ষ্মী দেৱীক একেলগে পূজা অৰ্চনা কৰিব লাগে। সেইবাবে আপুনি তেওঁলোক দুয়োজনকে ভক্তি মনেৰে আপুনি বছৰৰ প্ৰথম দিনটোত পূজা অৰ্চনা কৰিব লাগিব। তেতিয়াহে আপুনি সুফল পাব পাৰিব। প্ৰিয় দৰ্শক, এতিয়া জানো আহক আমি ৰাশি কেইটাৰ বিষয়ে। 1 নম্বৰ ৰাশিটো হৈছে মেষ ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো অ, আ, লৰে আৰম্ভ, জ্যোতি গণনা অনুসৰি তেওঁলোকৰ ৰাশিটো মেষ ৰাশি হয়। মংগল গ্ৰহ মেষ ৰাশিৰ শাসক। এই ৰাশিৰ লোকসকলে ভগৱান শ্ৰী গণেশৰ কৃপা দৃষ্টি লাভ কৰিব পাৰিব আগন্তুক বছৰটোত। গণপতি বাপ্পাই তেওঁলোকৰ সকলো কামত থকা বাধাসমূহ দূৰ কৰিব আৰু যিকোনো কাম সম্পূৰ্ণ কৰিব পাৰিব। গণপতি বাপ্পাৰ কৃপাত আপুনি জীৱনত কেতিয়াও টকাৰ অভাৱৰ সন্মুখীন হ'বলগীয়া নহ'ব। কাৰণ মা লক্ষ্মীৰো কৃপা দৃষ্টি আপুনি লাভ কৰিব পাৰিব। মা লক্ষ্মীৰ কৃপা আৰু ভগৱান শ্ৰী গণেশৰ কৃপা দৃষ্টি লাভ কৰিব পাৰিলে আপোনাৰ জীৱনলৈ অহা সকলো বিপদৰ পৰা আপুনি মুক্ত হৈ থাকিব পাৰিব। আপুনি সদায় সুখী আৰু সমৃদ্ধিশালী হৈ থাকিব পাৰিব। ভগৱান শ্ৰী গণেশ আৰু লক্ষ্মী দেৱীৰ আশীৰ্বাদ আপোনাৰ ওপৰত 1 জানুৱাৰীৰ পৰা থকাৰ বাবে আপুনি আগন্তুক বছৰটোত কেৰিয়াৰ আৰু ব্যৱসায়ত বহুতো উন্নতি হ'ব পাৰিব।
ইয়াৰ বাবে আপুনি ভগৱান শ্ৰী গণেশ আৰু লক্ষ্মী দেৱীক পূজা অৰ্চনা কৰিব লাগিব। আমি ভিডিঅ'টোৰ শেষত আপোনালোকক জনাম আপোনালোকে কি কাম কৰিব লাগিব বছৰৰ প্ৰথম দিনটোত। কেইটামান বিশেষ কামৰ বিষয়ে আপোনাক জনাম, গতিকে আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰিয় দৰ্শক, মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আগন্তুক নৱবৰ্ষটো তেওঁলোকৰ বাবে অত্যন্ত ভাল, কাৰণ তেওঁলোকৰ ওপৰত মা লক্ষ্মী আৰু ভগৱান শ্ৰী গণেশৰ কৃপা দৃষ্টি পৰিবলৈ গৈ আছে। 2 নম্বৰ ৰাশিটো হৈছে মিথুন ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো ক, ঘ, ঙ দ্বিতীয় স্বৰে আৰম্ভ, সেইসকল ব্যক্তিৰ জ্যোতি গণনা অনুসৰি তেওঁলোকৰ ৰাশিটো মিথুন ৰাশি হয়। মিথুন ৰাশি বুধ ৰাশিৰ শাসিত আৰু ভগৱান শ্ৰী গণেশৰ দ্বিতীয় প্ৰিয় ৰাশি হিচাপেও গণ্য কৰা হয়। ভগৱান শ্ৰী গণেশে আপোনাৰ প্ৰতিটো কামনা পূৰণ কৰিব আগন্তুক বছৰটোত। মা লক্ষ্মীৰ কৃপাত, ভগৱান শ্ৰী গণেশৰ কৃপাত আপুনি আপোনাৰ কেৰিয়াৰত প্ৰগতি আৰু শুভ ফল পাবলৈ সক্ষম হ'ব পাৰিব। ভগৱান শ্ৰী গণেশৰ আশীৰ্বাদ থকাৰ বাবে সকলো সমস্যা আপোনাৰ জীৱনৰ পৰা দূৰ হ'ব। সকলো সমস্যাৰ পৰা আপুনি ৰক্ষা পাব পাৰিব। তেওঁলোকৰ কৃপা থকাৰ বাবে আপুনি আগন্তুক বছৰটোত কৰ্মক্ষেত্ৰত সন্মান পাব। ব্যৱসায়টো বহুত সফলতা পাব। আগন্তুক বছৰটোত আপুনি মা লক্ষ্মী আৰু ভগৱান শ্ৰী গণেশৰ কৃপা থকাৰ বাবে সুফল পাবলৈ সক্ষম হ'ব পাৰিব। মিথুন ৰাশিত শুক্ৰ আৰু বুধ দশম স্থানত থাকে, ফলত আপুনি লক্ষ্মী দেৱীৰ কৃপা দৃষ্টি লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত বহু সফলতা পাব পাৰিব। পৰিয়ালত চলি থকা সমস্যাসমূহ দূৰ হ'ব। জ্যেষ্ঠ বিষয়াৰ পৰা আপুনি সমৰ্থন লাভ কৰিব। চাকৰিৰ আপোনাৰ দৰমহা বৃদ্ধি হ'ব পাৰে। আগন্তুক বছৰটোত আপুনি লাভ কৰিব পাৰে সৌভাগ্য সম্পূৰ্ণ সমৰ্থন। ইয়াৰ উপৰিও অৰ্থনৈতিক লাভো আপুনি লাভ কৰাৰ সম্ভাৱনা আছে। বৈদিক জ্যোতিষশাস্ত্ৰৰ মতে মিথুন ৰাশিৰ ওপৰত ভগৱান শ্ৰী গণেশৰ বিশেষ আশীৰ্বাদ থাকিব 1 জানুৱাৰীৰ পৰা। এই ৰাশিৰ ব্যক্তিসকলে লাভ কৰিব পাৰিব ভগৱান শ্ৰী গণেশৰ বিশেষ কৃপা দৃষ্টি সদায়। তেওঁলোকে জীৱনত অপৰিসীম সফলতা লাভ কৰিব পাৰিব। ইয়াৰ লগতে স্বাস্থ্য আৰু মানসিক সমস্যাৰ পৰাও সকাহ পাব পাৰিব তেওঁলোকে। প্ৰিয় দৰ্শক, এইবাৰ জানো আহক আমি 3 নম্বৰ ৰাশিটোৰ বিষয়ে। 3 নম্বৰ ৰাশিটো হৈছে বৃশ্চিক ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো ন আৰু অন্তস্থজৰে আৰম্ভ, জ্যোতি গণনা অনুসৰি তেওঁলোকৰ ৰাশিটো বৃশ্চিক ৰাশি হয়। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবেও আগন্তুক 2025 বৰ্ষটো অত্যন্ত ভাল। মংগল গ্ৰহক বৃশ্চিক ৰাশিৰ শাসক বুলি গণ্য কৰা হয় আৰু ভগৱান শ্ৰী গণেশৰ তৃতীয় প্ৰিয় ৰাশি বুলিও গণ্য কৰা হয়। এই ৰাশিৰ ওপৰত ভগৱান শ্ৰী গণেশৰ কৃপা দৃষ্টি থকাৰ বাবে ঈশ্বৰে সদায় তেওঁলোকক ৰক্ষা কৰিব। ভগৱানৰ কৃপা থকাৰ বাবে আধৰুৱা সকলো কামো তেওঁলোকে সম্পূৰ্ণ কৰিব পাৰিব। ভগৱান শ্ৰী গণেশৰ কৃপা দৃষ্টি থকাৰ বাবে এই ৰাশিৰ ব্যক্তিসকলে সফলতা সদায় লাভ কৰিব পাৰিব। যিকোনো কাম কৰিলে তেওঁলোকে নিশ্চয় সম্পূৰ্ণ কৰিব পাৰিব। আপুনি ভগৱান শ্ৰী গণেশক যদি আপুনি আজিৰ এই ভিডিঅ'টোত কোৱা শেষত আপুনি কাম কেইটা কৰিব পাৰে আগন্তুক বছৰৰ প্ৰথম দিনটোৰ বুধবাৰৰ দিনা, তেতিয়া আগন্তুক বছৰটোত আপুনি সুফল পোৱাটো একেবাৰে নিশ্চিত। সদায় আপুনি লাভ কৰিব পাৰিব ভগৱান শ্ৰী গণেশৰ কৃপা। প্ৰিয় দৰ্শক, 4 নম্বৰ ৰাশিটো হৈছে মকৰ ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো খ আৰু বজ্ঞাজৰে আৰম্ভ, জ্যোতি গণনা অনুসৰি তেওঁলোকৰ ৰাশিটো মকৰ ৰাশি হয়। শনিক মকৰ ৰাশিৰ শাসক বুলিও গণ্য কৰা হয়। এই ৰাশিৰ লোকসকল ভগৱান শ্ৰী গণেশৰ প্ৰতি অতিশয় আকৰ্ষিত। ভগৱান শ্ৰী গণেশ এই ৰাশিৰ ওপৰত খুবেই প্ৰসন্ন হয়। গণপতি বাপ্পাই কেতিয়াও তেওঁলোকৰ জীৱনলৈ আৰ্থিক সংকট আহিবলৈ নিদিয়ে। বিপদৰ পৰা এই ৰাশিক ৰক্ষা কৰে। আগন্তুক বছৰটোতো এই ৰাশিৰ ওপৰত ভগৱান শ্ৰী গণেশৰ কৃপা দৃষ্টি থাকিব। এই ৰাশিৰ থলুৱা লোকসকলে জীৱনত যিয়েই নহওক কিয় গণপতি বাপ্পাই তেওঁলোকৰ সকলো কামতে লাভ কৰাত সহায় কৰে।
তেওঁলোকৰ প্ৰতিটো কামতে তেওঁলোকক সফলতা কৰি তোলে। লক্ষ্মী দেৱীৰো কৃপাদৃষ্টি থকাৰ বাবে এই ৰাশিৰ ব্যক্তিসকলে আগন্তুক বছৰটোত ধনৰ সমস্যাত ভুগিবলগীয়া নহ'ব। সকলো কামত সফলতা আৰু ধন সম্পত্তি বৃদ্ধি কৰিব পাৰিব। চাকৰি ব্যৱসায়ত তেওঁলোকৰ ধন সম্পত্তি বৃদ্ধি হ'বলৈ গৈ আছে। এই ৰাশিৰ ব্যক্তিসকলৰ আগন্তুক বছৰটো প্ৰথম দিনটোৰ পৰাই তেওঁলোকৰ বাবে শুভ দিন আহিব। মহাসংযোগ স্থাপন হোৱাৰ বাবে তেওঁলোক 2025 বৰ্ষটোত মনে বিচৰা আশাসমূহ পূৰণ কৰিবলৈ সক্ষম হ'ব পাৰিব। কঠোৰ পৰিশ্ৰম কৰিলে তেওঁলোকে সেই পৰিশ্ৰমৰ সুফল পাব পাৰিব। প্ৰিয় দৰ্শক, এইবাৰ জানো আহক আমি 5 নম্বৰ ৰাশিটোৰ বিষয়ে। 5 নম্বৰ ৰাশিটো হৈছে কুম্ভ ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো তালবীয়া শ, দন্তীয়া শ আৰু গড়ে আৰম্ভ, জ্যোতি গণনা অনুসৰি তেওঁলোকৰ ৰাশিটো কুম্ভ ৰাশি হয়। শনিকো কুম্ভ ৰাশিৰ শাসক বুলি গণ্য কৰা হয়। এই ৰাশিৰ লোকসকলে ভগৱান শ্ৰী গণেশৰ কৃপাদৃষ্টি পাব পাৰিব আগন্তুক বছৰটোত। লগতে ভগৱান আপুনি গণেশৰ লগতে লক্ষ্মী দেৱীৰো সদায় কৃপাদৃষ্টি পাব পাৰিব। লক্ষ্মী দেৱীৰ কৃপাদৃষ্টি থকাৰ বাবে সুখ সমৃদ্ধি কৰি ৰাখিব। আপোনাৰ প্ৰতিটো সংকটৰ পৰা ৰক্ষা পাব পাৰিব আপুনি। আগন্তুক বছৰটোত ঘৰত সুখ সমৃদ্ধি টকা পইচাৰে ভৰি থাকিব যদি আপুনি মা লক্ষ্মী আৰু ভগৱান শ্ৰী গণেশক আজিৰ এই ভিডিঅ'টোত কোৱা শেষত আপুনি কামকেইটা কৰিব পাৰে। ভগৱান শ্ৰী গণেশৰ কৃপা এই ৰাশিৰ লোকসকলৰ ওপৰত থকাৰ বাবে লগতে লক্ষ্মী দেৱীৰো কৃপাদৃষ্টি থকাৰ বাবে এই ৰাশিৰ জাতক জাতিকাসকলে কেৰিয়াৰত ডাঙৰ উচ্চতা লাভ কৰিব পাৰিব। ব্যৱসায়ত তেওঁলোকৰ ভাল উপাৰ্জন কৰিব পাৰিব। আগন্তুক বছৰটোত তেওঁলোকৰ সদায় আনৰ ভাল কাম কৰাৰ স্বভাৱটো আছে। এই ৰাশিৰ ব্যক্তিসকলে এই দিনটোত দুখীয়া মানুহক যদি দান কৰিব পাৰে তেতিয়া আগন্তুক বছৰটোত সুফল পোৱাটো একেবাৰে নিশ্চিত। 2025 বৰ্ষৰ 1 জানুৱাৰীৰ পৰা কুম্ভ ৰাশিৰ লোকসকলৰ বাবে এই শুভ সংযোগ হ'বলৈ গৈ আছে। যিটো শুভ সংযোগৰ ফলত এই ৰাশিৰ ব্যক্তিসকলে চাকৰিত পদোন্নতি লাভ কৰিব পাৰিব। ব্যৱসায়টো উন্নতি হ'ব পাৰিব। বহুত দিন ধৰি আবদ্ধ হৈ থকা কাম এটাও তেওঁলোকে সেই কামটো সম্পূৰ্ণ কৰিব পাৰিব বা তেওঁলোকৰ ওচৰলৈ ভাল খবৰ আহিব পাৰিব। যিটো ভাল খবৰ আহিব তেওঁলোকৰ ওচৰলৈ, সেই ভাল খবৰটোৱে তেওঁলোকক সফলতা অৰ্জন কৰি তুলিব। আত্মবিশ্বাস বৃদ্ধি হ'ব এই ৰাশিৰ ব্যক্তিসকলৰ আগন্তুক বছৰটোত। তেতিয়া আপুনি নিজৰ ক্ষেত্ৰখনত ভাল কাম কৰিবলৈ সক্ষম হ'ব পাৰিব। এই ৰাশিৰ লোকসকলৰ বাবে লক্ষ্মী দেৱী আৰু ভগৱান শ্ৰী গণেশৰ যোগৰ ফলত আৰ্থিকভাৱে উপকৃত হ'ব পাৰিব আগন্তুক বছৰটোত। প্ৰিয় দৰ্শক, এইবাৰ জানো আহক আমি 6 নম্বৰ ৰাশিটোৰ বিষয়ে। 6 নম্বৰ ৰাশিটো হৈছে কন্যা ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো দন্তীয়া থ, প, ব আৰু দন্তীয়া নৰে আৰম্ভ, জ্যোতি গণনা অনুসৰি তেওঁলোকৰ ৰাশিটো কন্যা ৰাশি হয়। কন্যা ৰাশিৰ লোকসকলেও ভগৱান শ্ৰী গণেশৰ বছৰৰ প্ৰথম দিনটো 1 জানুৱাৰীৰ পৰা লাভ কৰিব পাৰিব তেওঁ কৃপাদৃষ্টি। তেওঁলোকে লাভ কৰিব ভগৱান শ্ৰী গণেশৰ লগতে লক্ষ্মী দেৱীৰ কৃপা। ইয়াৰ বাবে তেওঁলোকে এই পবিত্ৰ দিনটোত ভগৱান শ্ৰী গণেশক পবিত্ৰ মনেৰে পূজা কৰিব লাগিব। ধৰ্মীয় বিশ্বাস অনুসৰি এই দিনটোত যদি এই ৰাশিৰ ব্যক্তিসকলে সঁচা হৃদয়েৰে ভগৱান শ্ৰী গণেশক পূজা অৰ্চনা কৰে লক্ষ্মী দেৱীৰ সৈতে, তেতিয়া আগন্তুক বছৰটোত তেওঁলোকৰ সকলো বিপদৰ পৰা দূৰ কৰি ৰাখিব ভগৱানে। কেৱল ইমানেই নহয়, ইয়াৰ উপৰিও জীৱনত সদায় সুখ সমৃদ্ধি শান্তি ধন সম্পত্তি তেওঁলোকৰ ওপৰত থাকিব। সেইবাবে এই ৰাশিৰ ওপৰত মা লক্ষ্মী আৰু ভগৱান শ্ৰী গণেশৰ কৃপা থকাৰ বাবে আপুনি লক্ষ্মী দেৱী আৰু ভগৱান শ্ৰী গণেশক ভক্তি মনেৰে অৱশ্যে পূজা কৰিব। পূজা কৰিলে আপুনি আগন্তুক বছৰটোত শুভ ফল পোৱাটো একেবাৰে নিশ্চিত। প্ৰিয় দৰ্শক,
আপোনাক এইবাৰ জনাম আমি 7 নম্বৰৰ শেষৰ ৰাশিটোৰ বিষয়ে। 7 নম্বৰৰ শেষৰ ৰাশিটো হৈছে মীন ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো প্ৰথম ছ, দ্বিতীয় ছ আৰু দন্তীয়া দৰে আৰম্ভ, জ্যোতি গণনা অনুসৰি তেওঁলোকৰ ৰাশিটো মীন ৰাশি হয়। মীন ৰাশিৰ জাতক জাতিকাসকলে মা লক্ষ্মী আৰু শ্ৰী গণেশৰ কৃপা থকাৰ বাবে তেওঁলোকৰ সৌভাগ্য উজ্বলি উঠিব। এই বছৰটোত হঠাতে তেওঁলোকৰ হাতলৈ ধন টকা অহাৰ সম্ভাৱনা আছে। যদি এই ৰাশিৰ ব্যক্তিসকল অৰ্থাৎ জাতক জাতিকাসকলৰ বহুদিন আবদ্ধ হৈ থকা টকা পইচা ঘূৰাই পোৱা নাই, সেই টকা পইচা ঘূৰাই পোৱাৰো সম্ভাৱনা আছে। পৰিয়াল আৰু বন্ধু বান্ধৱীৰ পৰা বিশেষ সহায় লাভ কৰিব পাৰিব আগন্তুক বছৰটোত মীন ৰাশিৰ ব্যক্তিসকলে। লগতে পৰিয়ালত চলি থকা সকলো সমস্যা দূৰ হ'ব এই বছৰটোত। কৰ্মক্ষেত্ৰত আপুনি সফলতা পাবলৈ সক্ষম হ'ব পাৰিব। আপুনি যি লক্ষ্যত উপনীত হ'ব পৰা নাই, সেই লক্ষ্যত আপুনি উপনীত হ'ব পাৰিব আগন্তুক বছৰটোত। গতিকে প্ৰিয় দৰ্শক, এই 7 ৰাশিৰ জাতক জাতিকাসকলে আগন্তুক নতুন বছৰটোত 2025 বৰ্ষৰ 1 জানুৱাৰীৰ পৰাই তেওঁলোকৰ ভাগ্যত বহুতো পৰিৱৰ্তন দেখিবলৈ পাব। এক শুভ সংযোগ স্থাপন হৈছে এই ৰাশিৰ ব্যক্তিসকলৰ ওপৰত। এই ৰাশিৰ ব্যক্তিসকলে আগন্তুক বছৰটোত তেওঁলোকৰ ভাগ্যক তেওঁলোকৰ নিজৰ পক্ষত পাব পাৰিব। ভাগ্য তেওঁলোকৰ নিজৰ পক্ষত থকাৰ বাবে তেওঁলোকৰ ভাগ্যত থকা যি বন্ধ হৈ আছে দুৱাৰখন ভাগ্যৰ, সেই বন্ধ হৈ থকা দুৱাৰখন মুকলি হ'ব, যাৰ ফলত তেওঁলোকৰ ভাগ্যত অতি চমৎকাৰী ফল লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। প্ৰিয় দৰ্শক, এতিয়া আপোনালোকক জনাম আপুনি বছৰৰ প্ৰথম দিনটো অৰ্থাৎ 1 জানুৱাৰী বুধবাৰৰ দিনটোত কি কাম কৰি শ্ৰী গণেশ আৰু লক্ষ্মী দেৱীক প্ৰসন্ন কৰিব পাৰিব। তাৰ আগতে যদি আপুনি ইমানলৈকে ভিডিঅ'টোত এটা লাইক কৰা নাই, তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলোঁ। প্ৰিয় দৰ্শক, ধৰ্মীয় বিশ্বাস অনুসৰি এই পবিত্ৰ বছৰৰ প্ৰথম দিনটোত আপুনি সঁচা হৃদয়েৰে ভগৱান শ্ৰী গণেশক পূজা কৰিব। এনে কৰিব পাৰিলে ঈশ্বৰে সকলো বিপদৰ পৰাই আপোনাক ৰক্ষা কৰিব। কেৱল এই 7 ৰাশিয়েই নহয়, সকলো ব্যক্তিয়ে এই দিনটোত পূজা কৰিব ভগৱান শ্ৰী গণেশ আৰু লক্ষ্মী দেৱীক। ইয়াৰ উপৰিও আপুনি আপোনাৰ জীৱনত সদায় সমৃদ্ধি, সুখ, শান্তি, ধন সম্পত্তি লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। 2025 বৰ্ষৰ 1 জানুৱাৰী বুধবাৰৰ প্ৰথম দিনটোত আপুনি দৈনিক গণেশ চালিচা আবৃত্তি কৰিবলৈ আৰম্ভ কৰক। লগতে আপুনি ভগৱান শ্ৰী গণেশক আপুনি দুবৰি বন এই দিনটোত অৰ্পণ কৰক, মোদক অৰ্পণ কৰক। তেতিয়া ভগৱান শ্ৰী গণেশ অতি সোনকালে প্ৰসন্ন হ'ব। নতুন বছৰৰ প্ৰথম দিনটোত বুধবাৰে আপুনি ভগৱান শ্ৰী গণেশৰ মন্দিৰ পৰিদৰ্শন কৰি গণেশ চালিচা পাঠ কৰাটো অত্যন্ত শুভ। তেনে কৰিবলৈ আপুনি চেষ্টা কৰিব। বুধবাৰৰ দিনটো ভগৱান শ্ৰী গণেশক পূজা কৰি লাড্ডু আগবঢ়াওক। তেনে কৰিলে লক্ষ্মী দেৱীও সন্তুষ্ট হ'ব আৰু ভগৱান শ্ৰী গণেশো খুবেই প্ৰসন্ন হ'ব। লগতে আপুনি আগন্তুক বছৰটো ভালে কুশলে সুখ সমৃদ্ধি আপোনাৰ সমস্যা দূৰ কৰিবৰ বাবে প্ৰতিদিনে পুৱা গধূলি আপুনি স্নান কৰি পূজা কৰক। ঘৰৰ মূল দুৱাৰৰ সন্মুখত আপুনি অৱশ্যেই প্ৰদীপ জ্বলাব। বিশেষকৈ বছৰৰ প্ৰথম দিনটোত আপুনি জ্বলাবলৈ একেবাৰে নাপাহৰিব। এনে কৰিলে আপোনাৰ ঘৰখনলৈ বছৰৰ প্ৰথম দিনটোতে লক্ষ্মী দেৱী আগমন ঘটিব। লক্ষ্মী দেৱীৰ কৃপা পাবলৈ আপুনি বছৰৰ প্ৰথম দিনটোত লক্ষ্মী পাঞ্চালী পাঠ কৰক। পাৰিলে আপুনি 108 বাৰ গায়ত্ৰী মন্ত্ৰ জপ কৰক। তেতিয়া আপুনি সম্পূৰ্ণ লাভ কৰিব পাৰিব লক্ষ্মী দেৱীৰ বিশেষ কৃপা। ধৰ্মীয় বিশ্বাস অনুসৰি দেৱী লক্ষ্মী তুলসী গছত বাস কৰে। সেইবাবে আপুনি বছৰৰ প্ৰথম দিনটোত কেতিয়াও তুলসী গছক অৱহেলা নকৰিব। যিমান পাৰে আপুনি এই দিনটোত তুলসী গছক পূজা কৰক। তুলসীৰ মন্দিৰৰ সন্মুখত অৰ্থাৎ তুলসীৰ তলত আপুনি বছৰৰ প্ৰথম দিনটোত এগছি প্ৰদীপ পবিত্ৰ মনেৰে জ্বলাওক আৰু তুলসী গছত আপুনি পানী দিয়ক ভক্তি মনেৰে। স্নান কৰি আপুনি জল অৰ্পণ কৰক। প্ৰিয় দৰ্শক, এনে যদি আপুনি বছৰৰ প্ৰথম দিনটোতে কৰিব পাৰে,
তেতিয়া আপুনি বিশ্বাস কৰক আগন্তুক বছৰটোত আপুনি নিশ্চিতভাৱে সুফল পাব পাৰিব। আগন্তুক বছৰটোত আপুনি যি বিচাৰে বা যি কামতে হাত দিব সেই কামতে আপুনি সফলতা পাব পাৰিব। আপোনাৰ পৰিয়ালৰ মাজত ঘৰখনত ধন সম্পত্তিৰ কেতিয়াও অভাৱ নহব। মা লক্ষ্মীৰ কৃপা আৰু ভগৱান শ্ৰী গণেশৰ কৃপাত আপোনাৰ যি বিপদ আহিব জীৱনলৈ সেই বিপদৰ পৰা আপোনাক ৰক্ষা কৰিব। সেইবাবে আপুনি বছৰৰ প্ৰথম দিনটোত এইকেইটা কাম অৱশ্যেই কৰিব। এই দিনটোত আপুনি ভগৱানৰ নাম অৱশ্যেই জপ কৰিব, ভগৱানক আপুনি স্মৰণ কৰিব। তেতিয়া গোটেই বছৰটোৰ বাবে আপুনি সুফল পাব পাৰিব। কিন্তু আপুনি এই দিনটোত কেতিয়াও জুৰা বা নিচাজাতীয় বস্তু সেৱন নকৰিব, কাকো কেতিয়াও অপমান নকৰিব, জ্যেষ্ঠজনক সন্মান কৰিব, তেতিয়াহে আপুনি সুফল পাব পাৰিব। যদি আপুনি এনে কাম কৰে তেতিয়া ভগৱানৰ খং উঠিব, যাৰ ফলত আপুনি কৃপা দৃষ্টিৰ পৰা তেওঁলোকৰ বঞ্চিত হ'ব লাগিব। সেইবাবে আপুনি ভক্তি মনেৰে আপুনি প্ৰথমেই কোৱা কামকেইটা কৰক। জীৱনত আপুনি সুফল পোৱাটো নিশ্চিত। আগন্তুক বছৰটোত আপুনি সুফল পাবই। গতিকে আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। এই 7 ৰাশিৰ ভিতৰত আপোনাৰ ৰাশিটো আছে নে নাই আপুনি নিশ্চয় জনাব। যদিহে আপোনাৰ এই 7 ৰাশিৰ ভিতৰত ৰাশিটো আছে তেন্তে আপোনাৰ বন্ধুবৰ্গৰো 7 ৰাশিৰ ভিতৰত ৰাশিটো আছে নে নাই জানিবৰ বাবে তেওঁলোকৰ লগতো যিমান পাৰে শ্বেয়াৰ কৰিব। আত্মীয় স্বজনৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব। গতিকে প্ৰিয় দৰ্শক আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আপোনালোক ভালে থাকক, সুস্থ থাকক। নতুন বছৰটোত যাতে আপোনাৰ সকলো মনৰ ইচ্ছা পূৰণ হয় তাৰে আমিও কামনা কৰিলো। গতিকে নতুন এটা ভিডিঅ'ত পুনৰ এবাৰ লগ পাম। আজিলে সকলোকে ধন্যবাদ।